আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাতিপুৱা প্ৰেছ যোগেদি অসমৰ ৰাইজক কংগ্ৰেছ যে দেশদ্ৰোহী এটা দল, কংগ্ৰেছৰ মুৰব্বী অসমৰ গৌৰৱ গগৈ যে এজন দেশদ্ৰোহী আজি প্ৰমাণ কৰিলে। পাকিস্তানৰ এজেণ্ট হিচাপে কাম কৰি থকা গৌৰৱ গগৈক অসমৰ ৰাইজক আহ্বান জনাইছো, নস্যাৎ কৰক এনেকুৱা দেশদ্ৰোহী ব্যক্তিক। অসমৰ ৰাইজে কেতিয়াও একচেপ্ট নকৰে আৰু আমি আজি সমগ্ৰ অসমত প্ৰত্যেকটো সমষ্টি, প্ৰত্যেকটো জিলাত, প্ৰত্যেকখন জিলাত গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাইজে হিল্লোল ভাগি ওলাই আহিছে। এনেকুৱা দেশদ্ৰোহী নেতা এজনৰ বিৰুদ্ধে অসমৰ ৰাইজে সিদ্ধান্ত ইতিমধ্যে লৈছে। যিজনৰ পৰিবাৰ 2011ৰ পৰা কংগ্ৰেছ চৰকাৰৰ দিনত থকালৈকে পাকিস্তানৰ এজেণ্ট হিচাপে কাম কৰিছিল, পাকিস্তানৰ দৰমহা লৈছিল, পাকিস্তানৰ লগত সম্পৰ্ক ৰাখিছিল আৰু ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু ইণ্টিগ্ৰিটিৰ ওপৰত গৌৰৱ গগৈ প্ৰশ্নবোধক আহিছে। এনেকুৱা সাংসদক ইতিমধ্যে আমি কৈছো তেখেতক এৰেষ্ট কৰিব লাগে আৰু সৰ্বোচ্চ ন্যায় প্ৰক্ৰিয়াৰে তেখেতৰ ন্যায় ব্যৱস্থা কৰিব লাগে। কাৰণ তেখেতৰ ওপৰত যি আৰোপ লাগিছে, কেন্দ্ৰীয় চৰকাৰলৈ ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰে আৰু কেবিনেটে কালি সিদ্ধান্ত লৈছে আৰু আমি আশা কৰিছো যে গৌৰৱ গগৈৰ সঁচা স্বৰূপ ওলাই পৰক। এই উপলক্ষে আজি আমি প্ৰায় 3000 কাৰ্যকৰ্তাই স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছো। উত্তৰ কামৰূপ জিলা, বেজেৰা, কমলপুৰ আৰু বিডিয়া মণ্ডলৰ উদ্যোগত গৌৰৱ গগৈৰ বিৰুদ্ধে এক প্ৰতিবাদ কাৰ্যসূচী আজি আমি হাতত লৈছো। গৌৰৱ গগৈ মুৰ্দাবাদ, একদ্ৰোহী গৌৰৱ গগৈ, একদ্ৰোহী গৌৰৱ গগৈ, একদ্ৰোহী কংগ্ৰেছ দল।